আজি 14টা দিন অহৰ্নিশে এই ভটিয়াপাৰৰ অবিভক্ত ঋতুৰ পৰা নিৰ্গত হৈ আছে গেছ আৰু এতিয়া দেখিবলৈ পাইছে আমেৰিকাৰ পৰা যি বিশেষজ্ঞ দল আহিছিল আজি আমি এক্সক্লুচিভ দৃশ্য দেখুৱাবলৈ সক্ষম হ'ম প্ৰতিদিন টাইমৰ দৰ্শকক তেখেতলোকে আজি ৰাতিপুৱাৰ পৰা বতৰ ফৰকাল হৈছে আৰু তেখেতলোকে এতিয়া কামত তেওঁলোক নিয়োজিত হৈছে মই সহযোগিতাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ কৈছোঁ যিহেতু আজি ঋতুৰ পৰা আমি কিছু নিলগতা অৱস্থান কৰি আছোঁ এতিয়া দেখিছে এই এক্সক্লুচিভ দৃশ্য দেখুৱাবলৈ আমি সক্ষম হৈছোঁ প্ৰতিদিন টাইমৰ দৰ্শকক যিহেতু আমেৰিকাৰ যিকেইজন বিশেষজ্ঞ আহিছিল তেওঁলোকে লিফ্টাৰৰ সহায়েৰে ওপৰলৈ উঠি তেওঁলোকে এই ঋতুত থকা পাইপসমূহ এডাল এডালকৈ ইয়াৰ পৰা আঁতৰোৱা পৰিলক্ষিত হৈছে আৰু যিটো 200 টন দাঙিব পৰা যিটো ক্ৰেন আহিছিল সেই ক্ৰেনৰ সহায়েৰে এতিয়া ইয়াৰ পাইপসমূহ সেই ঋতুত থকা আঁতৰাই নিছে আৰু এতিয়া দেখিবলৈ পাইছে তাৰ পাছতে তাত থকা সেই ঋতু ইয়াৰ পৰা আঁতৰোৱাৰ তেওঁলোকে চেষ্টা চলাব যিহেতু এতিয়া তাত চৌদিশে চিলিং তাৰেৰে বন্ধা থাকে যি চিলিঙে বন্ধা ৰাখে সেই চিলিংসমূহ খুলিব লাগিব যিহেতু এতিয়া তাত যথেষ্ট সময় লাগিব আৰু ইয়াত তেওঁলোকে পুৱাৰে পৰা যথেষ্ট আগ্ৰহেৰে কাম কৰা পৰিলক্ষিত হৈছে আৰু পানী বিশেষকৈ দিখৌ নদীৰ পানী জলপৃষ্ঠ বৃদ্ধি হৈছিল এতিয়াও বৃদ্ধি হৈয়ে আছে তথাপিতো তাত যিসমূহ যন্ত্ৰাংশ বহাইছিলে বা পানীৰ কাৰণে মেচিন বহাইছিলে সেইসমূহ মথাউৰিৰ ওপৰলৈ আনি ইয়ালৈ ঋতুলৈ অহৰ্নিশে পানী মাৰি আছে আৰু যাৰ ফলত এই কামটো ঋতুত কাম কৰিবলৈ সেই বিশেষজ্ঞসকলৰ সুবিধা হৈছে আৰু এতিয়া ইয়াত স্থানীয় এগৰাকী ভুক্তভোগী ব্যক্তি আছে মই সেই মহিলা আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি আমাৰ কাষলৈ আহিলে ভাল হ'ব আজি আপোনালোকে 14 দিন হ'ল 14 দিনে আপুনি কেনেকুৱা ধৰণে ভোগ কৰি আছে আপোনালোকে কি শুনিছিলে কি দেখিছিলে কি পাইছে এই 14 দিনে মানে আমি কেনেকৈ ভোগ কৰিছোঁ সেইটোতো আমি ক'ব লগা নহয় তেওঁলোকে নিজেই জানিছে যেতিয়া নেকি আমি এই 14 দিনে একদম প্ৰকাণ্ড শব্দত থাকিব পৰা নাই খাবলৈ এতিয়া জুই চোলা কাঠি মাৰিব নিদিয়ে গেছ জ্বলাব নিদিয়ে আৰু য'ত আমাক থাকিবলৈ দিছে খাবলৈ দিছে থাকিবলৈ দিছে এটা সৰু হেৰিয়াত ইমানখিনি শিবিৰৰ মানুহ খাবলৈও তেনেকৈ ধৰণৰ কোনো ভাল নহয় এতিয়া আমি তেনেকৈয়ে দিনকেইটা পাৰ কৰাইছোঁ তাৰ উপৰি এতিয়া আমাৰ এই যেনে তেনে ল'ৰা পোৱালি এটাই এই ঘৰ দখল বনাইছিলে আজি যোৱা বছৰ কমপ্লিট হৈছিলে এটা ঘৰ সেইটো গোটেই ৱাল চোৱাল ফাটি এদাই হ'ল আৰু চাট এখন দিছিলে এবছৰ হৈছিলেহে চাটখনো ফাটিছে তাকে তাৰ উপৰি আকৌ ভিতৰত আমি এতিয়া খেতিয়ক মানুহ কঠীয়া তিয়ালোঁ কঠীয়াবোৰ ভিতৰত গজি আছে ফটোত কেমেৰাত দিছোঁ সেইবোৰ ওখ হ'ল কঠীয়া আমি কেনেকৈ চলিম কি কৰিম আমাৰ মানে এতিয়া উপায়হীন তাকে এতিয়া ONGCয়ে কেনেকুৱা ধৰণৰ আমাক সহায় সহযোগ কৰে সেইটো আমি জনা নাই না ONGCয়ে দিয়ে না কৃষ্ণ আগৰৱালাই দিয়ে না আমিতো সেইটো একো নাজানো মুঠতে আমাক কিবা এটা দিব লাগিব তেতিয়াহে ক্ষতিপূৰণ আৰু কৃষ্ণ আগৰৱালাৰ কথাটো আমি আঁতৰাম তেনেকৈ নাজানোৱে তথাপি শুনামতে তেওঁ যিখিনি কৰ্মচাৰী কামত লগায় সেই কৰ্মচাৰীখিনিয়ে ভাল কাম নকৰাৰ কাৰণে আজি এনেকুৱা এটা ঘটনা ঘটিছে এই যাৰ কাৰণে আমি আজি এনেকৈ ভোগ কৰিব লগা হৈছে তাৰপৰা আমি ক'ত আছোঁ আজিও এঠাইত আছোঁ কাইলৈ এঠাইত আছোঁ আৰু শিবিৰত থাকিব নোৱাৰোঁ মই বেমাৰী মানুহ মই এতিয়া কালি সঞ্জীৱনীত ভৰ্তি কৰিছে আজি এতিয়া আকৌ CT স্কেন কৰাব লাগে তথাপি নিজৰ ঘৰখনলৈ বুলি বনোৱাৰ কিমান কষ্টই বনোৱা ঘৰখন এৰিব জানো পাওঁ তাকে চাওঁ বুলি আহিলোঁ ঘৰটো ফাট মেলিছে আপোনালোকে ফটো মাৰি লৈ যাব চাই যাব আৰু ভিতৰত কঠীয়া ওখ এহাত কঠীয়া হৈ আছে গোটেইবোৰ কঠীয়া পাৰিবলৈ তিয়াই থোৱা আছিলে সেইবোৰ তেনেকৈ ভিতৰতে গজি আছে তাৰ ক্ষতিপূৰণ এতিয়া কেনেকৈ কি কৰা হ'ব ONGCয়ে দিয়ে না আগৰৱালাই দিয়ে না আমি নাজানো সেইবোৰ আৰু যিকেইটা আমাক মুখ্যমন্ত্ৰী হিমন্তই যিকেইটা পইচা 25,000 দিলে সেইকেইটা আমি যথেষ্ট সকাহ পালোঁ কাৰণ ইটো সিটো ইফালে সিফালে যাবলৈকে আমি সুবিধা হৈছে তেনেকৈ ধৰণে যদি ONGCয়েও আমাক ক্ষতিখিনি চাই কিনে যিমান অনিষ্ট হৈছে কি হৈছে সেইখিনি চাই যদি কিবা এটা আমাক দিয়ে তেতিয়াহে আমি অলপমান হ'লেও সকাহ পাম হয় তেখেতে জনাইছে যে যদিও তেওঁলোকে এতিয়াও দুৰ্ভগীয়া হৈ তেওঁলোক ইয়াৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে তেওঁলোকক যদি ONGCয়ে বা কৃষ্ণ আগৰৱালাই কিছু সকাহ দিয়ে বা মুখ্যমন্ত্ৰীয়ে সকাহ দিয়ে তেওঁলোকে যথেষ্ট সকাহ পাব আৰু তেওঁলোকক অকণমান সহায় কৰিলেই যথেষ্ট সহায় হ'ব বুলি তেওঁলোকে জানিব দিছে অন্যহাতে তেওঁলোকৰ এটা বস্তু আমি ভিতৰত সোমাইছিলোঁ তেতিয়া দেখিছিলোঁ তেওঁলোকে কঠীয়া পাৰিবলৈ তেওঁলোকৰ বছৰৰ যি সোণগুটি চপাবলৈ তেওঁলোকে যি কঠীয়া সিঁচে সেই
কঠীয়া এতিয়া গতি প্ৰায় এহাত হৈ গৈছে, ভিতৰতে ৰাখিছে। সেই কঠীয়ালৈ যি সিঁচিবৰ কাৰণে ধান ৰাখিছিলে, ধান এতিয়া এহাত হৈছে। আৰু ঘৰটোৰ ভিতৰত আমি সোমাইছিলোঁ, সেয়া দেখিছিলোঁ যে ঘৰটোতো ফাট মেলিছে। যিদিনাখন ইয়াত বিস্ফোৰণ সংঘটিত হৈছিলে, সেই বিস্ফোৰণেৰে যথেষ্ট কম্পমান কৰি তুলিছিলে বুলি আমাক তেখেতে জানিবলৈ দিছে। আৰু সেই কম্পমানতে এই ঘৰটো ফাট মেলিছে বুলি আমাক জানিবলৈ দিছে। আৰু যিহেতু এতিয়া দেখিছে, আমি এই দৃশ্য দেখুৱাবলৈ পুনৰবাৰ মই কৈছোঁ মোৰ সহযোগী মুস্তাকক, আৰু তেখেতে দেখুৱাই আছে ইয়াৰ এই যি ৰিগ দেখিছে, আটাইতকৈ ওখ এইটো এটা ক্ৰেন। সেই ক্ৰেনৰ সহায়েৰে এই ৰিগটোত থকা যিসমূহ পাইপ, সেই পাইপসমূহ ইয়াৰ পৰা নিবলৈ চেষ্টা কৰিছে আৰু এডাল এডালকৈ তেওঁলোকে নিয়াৰ সক্ষম হৈছে। যিহেতু এই ৰিগটো আঁতৰাবলৈ ইয়াৰ পৰা যথেষ্ট তেওঁলোকক সময়ৰ প্ৰয়োজন হ'ব, আৰু সেই সময়ৰ বাবে তেওঁলোকে অপেক্ষা কৰিব লাগিব। আৰু সেই ৰিগটো আঁতৰোৱাৰ পাছতহে তাত যি কেপিং পদ্ধতি, সেই কেপিং পদ্ধতিৰে এই ৰিগটো বন্ধ কৰিব পাৰিব। আৰু ইয়াৰ পৰা কিছু নিলগত থকা যি 1 নম্বৰ জিজেছ, তালৈ এডাল পাইপৰ সহায়েৰে গেছ যদিও পঠাইছে, তথাপিতো অহৰ্নিশে এই গেছ নিৰ্গমন হৈ আছে। আৰু ইয়াত এই শব্দ একেই আছে, যিহেতু ইয়াৰ স্থানীয় বাসিন্দা বা ইয়াত জীৱ জন্তু যথেষ্ট ইয়াত শংকিত হৈছে। আৰু ইয়াত যিসমূহ জীৱ জন্তু তেওঁলোকৰ ইয়াত নাইকিয়া হৈছে বুলিও তেওঁলোকে জানিবলৈ দিছে। যিহেতু তেওঁলোকৰ গৰু ছাগলীকে ধৰি বিভিন্ন তেওঁলোকৰ পোহনীয়া জীৱ জন্তু এতিয়া তেওঁলোকৰ ঘৰৰ পৰাই নাইকিয়া হৈছে। যিহেতু তেওঁলোক গৃহস্থ ঘৰত নাথাকে, সেই নথকাৰ সুযোগত ক'ৰবাত মৰিছে নে কিবা হৈছে তেওঁলোকে একো জানিব পৰা নাই বুলি জনাইছে। আৰু এতিয়া তেওঁলোকে ইয়াত এটাই বিচাৰিছে যে মুখ্যমন্ত্ৰীয়ে হওক বা ONGCয়ে হওক, নতুবা কৃষ্ণ আগৰৱালাৰ এই তেলচুৰ কোম্পানীয়ে কেনেকৈ ধৰণে তেওঁলোকক সহায় কৰিব পাৰে, সেই কথাটোকে তেওঁলোকে বাৰম্বাৰ আমাক ক'বলৈ চেষ্টা কৰিছে।